আৰু বেলেগক যাতে সিহঁতে এনেকৈ উচটনি নিদিয়ে খ্ৰীষ্টান ধৰ্ম অহাৰ কাৰণে। হয়, সেইজন ল'ৰাৰ পিতৃ আটা গোটেই হিন্দু মানুহে আছিল আৰু সিহঁতৰ অন্তিম সংস্কাৰ যিটো হৈছিল খৰিতে দাহ হৈছিলে। তো হিন্দু মানুহ আছিল, আমি নিজৰ ঘৰৰ মানুহ হয়, হিন্দু মানুহ আছিলে। এতিয়া আমি ইয়াত যিটো খ্ৰীষ্টান মানুহ আছে কেথলিক আৰু আমাৰ যিটো হিন্দু ধৰ্মৰ মানুহ আছে, কেথলিক আৰু আমাৰ হিন্দু ধৰ্মৰ মাজত মানে কোনো হেৰি নাছিলে, মানে বিভেদ নাছিলে, আমাৰ হাই কাজিয়া নাছিলে। কাৰণ কেথলিক ধৰ্ম ইংৰাজত যেতিয়া আমাক 1700 চনতে আমাক ভাৰত আক্ৰমণ কৰিছিল, তেতিয়া কিছুমানক হয়তো তৰোৱালৰ নোক দেখুৱাই, কিছুমান বন্দুকৰ নোক দেখুৱাই ধৰ্ম গ্ৰহণ কৰাইছিলে। সেইকাৰণে সিহঁতে আগৰ পৰাই আছে আৰু সিহঁতক আমি আমাৰ দৰে সিহঁতে পূজাটো আহে আৰু আমাৰ ঘৰত নিমন্ত্ৰণ কৰোঁ, আমিও যাওঁ সিহঁতৰ ঘৰত, অহা যোৱা ভালদৰে চলি আছে। কিন্তু তেওঁ যিটো আহিছে সিটো মানে খ্ৰীষ্টান ধৰ্মৰ নামতে মানে কিবা জয় মাছি বুলি কৈছে যে তেখেতে মানে আমাৰ মানে এনেকুৱা যাতে প্ৰচাৰ নচলে আৰু আমাৰ এই ভুৱা যোনটো কৈ আছে ভুৱা বাতৰিখন সি নকৰে আৰু বেলেগক যাতে সিহঁতে এনেকৈ উচটনি নিদিয়ে খ্ৰীষ্টান ধৰ্ম অহাৰ কাৰণে। হয়, সেইজন ল'ৰাৰ পিতৃ আটা গোটেই হিন্দু মানুহে আছিল আৰু সিহঁতৰ অন্তিম সংস্কাৰ যিটো হৈছিল খৰিতে দাহ হৈছিলে। তো হিন্দু মানুহ আছিল, আমি নিজৰ ঘৰৰ মানুহ হয়, হিন্দু মানুহ আছিলে। এতিয়া আমি ইয়াত যিটো খ্ৰীষ্টান মানুহ আছে কেথলিক আৰু আমাৰ যিটো হিন্দু ধৰ্মৰ মানুহ আছে, কেথলিক আৰু আমাৰ হিন্দু ধৰ্মৰ মাজত মানে কোনো হেৰি নাছিলে, মানে বিভেদ নাছিলে, আমাৰ হাই কাজিয়া নাছিলে। কাৰণ কেথলিক ধৰ্ম ইংৰাজত যেতিয়া আমাক 1700 চনতে আমাক ভাৰত আক্ৰমণ কৰিছিল, তেতিয়া কিছুমানক হয়তো তৰোৱালৰ নোক দেখুৱাই, কিছুমান বন্দুকৰ নোক দেখুৱাই ধৰ্ম গ্ৰহণ কৰাইছিলে। সেইকাৰণে সিহঁতে আগৰ পৰাই আছে আৰু সিহঁতক আমি আমাৰ দৰে সিহঁতে পূজাটো আহে আৰু আমাৰ ঘৰত নিমন্ত্ৰণ কৰোঁ, আমিও যাওঁ সিহঁতৰ ঘৰত, অহা যোৱা ভালদৰে চলি আছে। কিন্তু তেওঁ যিটো আহিছে সিটো মানে খ্ৰীষ্টান ধৰ্মৰ নামতে মানে কিবা জয় মাছি বুলি কৈছে যে তেখেতে মানে আমাৰ মানে এনেকুৱা যাতে প্ৰচাৰ নচলে আৰু আমাৰ এই ভুৱা যোনটো কৈ আছে ভুৱা বাতৰিখন সি নকৰে আৰু বেলেগক যাতে সিহঁতে এনেকৈ উচটনি নিদিয়ে খ্ৰীষ্টান ধৰ্ম অহাৰ কাৰণে। হয়, সেইজন ল'ৰাৰ পিতৃ আটা গোটেই হিন্দু মানুহে আছিল আৰু সিহঁতৰ অন্তিম সংস্কাৰ যিটো হৈছিল খৰিতে দাহ হৈছিলে। তো হিন্দু মানুহ আছিল, আমি নিজৰ ঘৰৰ মানুহ হয়, হিন্দু মানুহ আছিলে। এতিয়া আমি ইয়াত যিটো খ্ৰীষ্টান মানুহ আছে কেথলিক আৰু আমাৰ যিটো হিন্দু ধৰ্মৰ মানুহ আছে, কেথলিক আৰু আমাৰ হিন্দু ধৰ্মৰ মাজত মানে কোনো হেৰি নাছিলে, মানে বিভেদ নাছিলে, আমাৰ হাই কাজিয়া নাছিলে। কাৰণ কেথলিক ধৰ্ম ইংৰাজত যেতিয়া আমাক 1700 চনতে আমাক ভাৰত আক্ৰমণ কৰিছিল, তেতিয়া কিছুমানক হয়তো তৰোৱালৰ নোক দেখুৱাই, কিছুমান বন্দুকৰ নোক দেখুৱাই ধৰ্ম গ্ৰহণ কৰাইছিলে। সেইকাৰণে সিহঁতে আগৰ পৰাই আছে আৰু সিহঁতক আমি আমাৰ দৰে সিহঁতে পূজাটো আহে আৰু আমাৰ ঘৰত নিমন্ত্ৰণ কৰোঁ, আমিও যাওঁ সিহঁতৰ ঘৰত, অহা যোৱা ভালদৰে চলি আছে। কিন্তু তেওঁ যিটো আহিছে সিটো মানে খ্ৰীষ্টান ধৰ্মৰ নামতে মানে কিবা জয় মাছি বুলি কৈছে যে তেখেতে মানে আমাৰ মানে এনেকুৱা যাতে প্ৰচাৰ নচলে আৰু আমাৰ এই ভুৱা যোনটো কৈ আছে ভুৱা বাতৰিখন সি নকৰে।